হাওড়াঘাটৰ দুমুখী দীঘলপানী গাঁৱৰ কুঁৱৰ চুবুৰী ৩ সন্তানৰ মাতৃৰ নিৰুদ্দেশ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ নিকটৱৰ্তী দুমুখী দীঘলপানী গাঁৱৰ কুঁৱৰৰ চুবুৰীৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। যোৱা দেওবাৰে ঔষধ আনিবলৈ বুলি হাওড়াঘাটৰ বজাৰলৈ যোৱা ৩০ বছৰীয়া বোৱাৰী ৰাখী কোঁৱৰ আজিলৈকে উভতি নাহিল ঘৰলৈ। এটি কেঁচুৱাসহ ৩ সন্তানক ঘৰত এৰি থৈ বজাৰলৈ ঔষধ আনিবলৈ যোৱা ৰাখী কোঁৱৰে যোৱা ৬ দিন ধৰি নিখোজ হৈ আছে। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি বোৱাৰীগৰাকীৰ সন্তান উলিয়াবলৈ সক্ষম নহল। শেষত হাওড়াঘাট আৰক্ষীক সমস্ত বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকে প্ৰশাসন আৰু আৰক্ষীক বিনম্ৰভাৱে আহ্বান জনায় যে ৩ সন্তানৰ মাতৃ বোৱাৰীগৰাকীক ঘৰলৈ যাতে উভতাই আনে। 12টা বজাত ঔষধ আনিব যাম, পেট বিষ কৰিছে বুলি কৈছে, তেতিয়া ওলাই গ'ল ঘৰৰ পৰা আহি আৰু মেখেলা চাদৰটো চিলাম বুলি সি গৈছে। পইচা পাতি কিমান আছিলে 50,000 মান লৈ গ'ল আৰু পইচা পাতি চব তাৰে হাত মুঠ বজাৰ চজাৰ সিয়ে কৰে, আমি তো একো নকৰো নহয়, সিয়ে বজাৰ চজাৰ চব কৰে। ক'ত গৈছে গম পাইছে নেকি? নাই পোৱা, পালেতো জানিলো হয়, আহিব বুলি ভাবিছিলে, তেতিয়া অহাই নাই। সদায় বজাৰ যায়, সাপ্তাহিক বজাৰ যায়। কি নাম বোৱাৰীজনী? হেৰি ৰাখী কোঁৱৰ। এতিয়া আপোনালোকে কি বিচাৰে, যিহেতু সৰু সৰু ল'ৰা ছোৱালী থৈ গৈছে? সৰু সৰু ল'ৰা ছোৱালীক থৈ গৈছে। হয়, এতিয়া ঘূৰি অহাটো বিচাৰে? ঘূৰি অহাটো বিচাৰিছো আমি। পুলিচক জনাইছে নাই? জনাইছে। কি কৈছে পুলিচৰ ফালৰ পৰা? সিও কৈছে আমি বিচাৰি পেলাই চাম, তো সিও অলপ বিচাৰিবি বুলি কৈছে। বিচাৰি আছো, ইমান বিচাৰি তথাপিও পোৱা নাই। কোনোবা এনে ক'ত গৈছে, পলাই গৈছে বুলি ভাবিছে নে হেৰাইছে বুলি ভাবিছে? আমিতো কেনেকা কৈ দিম পলাই গৈছে বোলো, পলোৱা মানুহ ইমান সৰু সৰু পোৱালি কেনেকা পলাই যাব বুলি ভাবিছো আমিতো ন, কোনে জানে ন পলাই যাব বুলি। আহি একদম কাপোৰ কানি তাৰ মনৰ কথাটো তাৰমানে নাজানো বাবু। একো যোগাযোগ কৰা নাই তেওঁলোকে? মোবাইল লৈ যোৱা নাই? ঘড়ীতে মোবাইল এৰিবহি। মোবাইল অন নে অফ হৈ আছে? অন কৰি ৰাখিছে। ইমান ফোন মাৰিলে ফোন হাওড়াঘাটৰ পৰা ধৰ্মেন্দ্ৰ খাফলাৰীৰ ৰিপৰ্ট DA365।